নাৰায়ণপুৰলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই কেমেৰা সহযোগ দৃশ্যাংক দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে জৰাবাৰী পথাৰত মহিলাসকলৰ সমাগম ইতিমধ্যে ঘটিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বিহুপুৰা সমষ্টিৰ 33,890 হিতাধিকাৰীৰ মাজত বিতৰণ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত গৃহ, মাধৱদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা অত্যাধুনিক প্ৰেক্ষাগৃহ, শ্ৰী শ্ৰী বেলগুৰি সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ ভূমি পূজন, দৈচিঙীয়া পথাৰত নিৰ্মীয়মান ষ্টেডিয়াম মুকলি কৰিব। এই উপলক্ষে নাৰায়ণপুৰৰ জৰাবাৰী পথাৰত ব্যাপক আয়োজন। দেখা গৈছে যে মোক কেমেৰা সহযোগে দৃশ্যাংক দেখুৱাই আছে। চকুৰে দেখালৈকে আচলতে মহিলাসকল এইদৰে আহি পৰা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ চুকে কোণে বিভিন্ন স্থানৰ পৰা 33,890 মহিলাই আজি ইয়াতে তেওঁলোকৰ মহিলা উদ্যমিতা আঁচনিৰ চেক গ্ৰহণ কৰিব। ইয়াতে পুৱাৰে পৰা তেখেতলোকক দেখা গৈছে যে তেওঁলোকে ভিৰ কৰিছেহি। 12 বজাত ইয়াতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আৰু তেওঁলোকক আনুষ্ঠানিকভাৱে ইয়াত আজি চেক বিতৰণ কৰিব। কেইবাটাও কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব। এগৰাকী বাইদেউ আছে আপোনাৰ ওচৰলৈ আহিব। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? আমি ৰঙতি। কেনেকুৱা লাগিছে? ভাল লাগিছে আজি, বহুত ভাল লাগিছে। আজি উদ্যমিতা প্ৰধানমন্ত্ৰী উদ্যমিতা আঁচনি পাম আজি। কিমান দিনৰ পৰা আশা কৰি আছিলে? আজি আৰু 2.5 বছৰ মানে হ'ল। হয়, ভাল লাগিছে। ভাল লাগিছে। আমাক কি জনাব এতিয়া? এতিয়া আপোনালোকক শুভেচ্ছা জনাম। ঠিক আছে, মই কিছু আগলৈ যাওঁ। আপোনালোকৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে আজি? অকল উঠি দিলে সুবিধা হ'ব? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমাক কি জনাব এতিয়া? মামাক আমি ধন্যবাদ জনাম। আমাক 10,000 টকা দিছে। আমি আৰু 10,000 টকা বহুত কিবা কিবি কৰিম বুলি আশা ভাবি আছো আৰু। ক'ৰ পৰা আহিছে? আমি নাৰায়ণপুৰৰ পৰা। কেনেকুৱা লাগিছে এতিয়া? ভাল লাগিছে। ভাল লাগিছে চাই মানে আমি নাৰায়ণপুৰৰ পিছলাগুৰি। মামাক কি জনাব আপোনালোকে এই মুহূৰ্তত? অশেষ ধন্যবাদ জনাম। মামাই আমাৰ আৰ্থিক অৱস্থা উন্নত কৰিব, গতিকে মামালৈ আমাৰ অশেষ ধন্যবাদ আছে। মই কেনেকৈ সহযোগ দৃশ্যাংক দেখুৱাবলৈ আহ্বান জনাম যে পুৱাৰে পৰা এইদৰে অসংখ্য মহিলা ইয়াতে আহি পেলাই ভিৰ কৰিছেহি। তেওঁলোকে যিহেতু 12 বজাত মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বহি, বাকী বিভিন্ন কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু আনুষ্ঠানিকভাৱে ইয়াত মহিলা উদ্যমিতাৰ যি ধন তেওঁলোকক আজি প্ৰদান কৰিব। বহু দিনৰ পৰা তেওঁলোকে আশা কৰি আছিল আৰু সেই দিনটো আজি আহি উপস্থিত হ'লে, গতিকে তেওঁলোকৰ পাৰ ভগা উৎসাহ দেখা পোৱা গৈছে। ইয়াতে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগতে দলীয় বিভিন্ন স্তৰৰ কৰ্মকৰ্তাই আজি কেইবাদিন ধৰি ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে অনুষ্ঠানটো সফল কৰি তুলিব পাৰে। আৰু 12 বজাত আহি উপস্থিত হোৱাৰ লগে লগে মহিলাসকলক তেওঁ সম্বোধন কৰিব। ইয়াৰ পৰাই তেওঁ বেলগুৰি সত্ৰলৈ যাব। বেলগুৰি সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ যি ভূমি পূজন, সেই ভূমি পূজনৰ ভাগ ল'ব। মাধৱদেৱ কলাক্ষেত্ৰত যি অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে সেয়া তেওঁ মুকলি কৰিব। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ যি আনুষ্ঠানিক ভৱন নিৰ্মাণ কৰা হৈছে সেয়া আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুকলি কৰিব। দেখা গৈছে যে নাৰায়ণপুৰৰ জৰাবাৰী পথাৰত মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক